যিশুৰ পুনৰ আগমন। যিশুৱে পৃথিৱীত পুনৰ আহিব আপোনাক আৰু মোক নিবৰ কাৰণে। আজিৰ পৰা প্ৰায় 2000 বছৰ ধৰি গোটেই বিশ্বতে যীশুখ্ৰীষ্ট সম্বন্ধীয় সুবাৰ্তা ঘোষণা কৰি অহা হৈছে। মণ্ডলী বৃদ্ধি হৈ আছে। যীশুৰ যে পুনৰ এই পৃথিৱীলৈ ঘূৰি অহাৰ প্ৰতিজ্ঞা কৰি গৈছিল যদিও আজিলৈকে তেওঁ অহা নাই, কিন্তু তেওঁ নিজৰ প্ৰতিজ্ঞা সম্পূৰ্ণ কৰিব। আমি খ্ৰীষ্টলৈ বুলি অপেক্ষা কৰি এই জগতত থকা সময়ত এক পবিত্ৰ আৰু ঈশ্বৰলৈ ভয়কাৰী জীৱন যাপন কৰাটো ঈশ্বৰে আমাৰ পৰা বিচাৰে। আমি যেন তেওঁৰ ৰাজ্যৰ কথা আনৰ আগত ঘোষণা কৰোঁ, তাক ঈশ্বৰে বিচাৰে। যীশু যেতিয়া এই পৃথিৱীত জীয়াই আছিল তেতিয়া তেওঁ কৈছিল, মোৰ শিষ্যসকলে ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধীয় সুবাৰ্তা গোটেই পৃথিৱীতে প্ৰচাৰ কৰিব আৰু তেতিয়া শেষ আহিব। আজিও বহুতো লোকে যীশুৰ বিষয়ে শুনিবলৈ পোৱা নাই। যীশু স্বৰ্গলৈ উলটি যোৱাৰ আগেয়ে খ্ৰীষ্টীয় বিশ্বাসীসকলক তেওঁৰ বিষয়ে কেতিয়াও শুনি নোপোৱা সকলৰ আগত প্ৰচাৰ কৰিবলৈ কৈ গৈছিল। তেওঁ কৈছিল, যোৱা আৰু তাই জাতিকে শিষ্য কৰা আৰু পথাৰত শস্য পৰিপূৰ্ণ হৈ আছে। যীশুৱে লগতে কৈছিল, প্ৰভুতকৈ দাস মহান নহয়। এই পৃথিৱীৰ ডাঙৰ ডাঙৰ লোকসকলে মোক ঘৃণ কৰিলে আৰু মোৰ কাৰণে তেওঁলোকে তোমালোককো ঘৃণ কৰিব আৰু তাড়না কৰিব। এই পৃথিৱীত তোমালোকে তাড়না পাবা, কিন্তু নিশ্চয় হোৱা, কিয়নো এই জগতৰ শাসনকৰ্তা শয়তানক মই পৰাভূত কৰিলোঁ। তোমালোকে যদি শেষলৈকে মোলৈ বিশ্বাসী হৈ থাকা, তেন্তে হ'লে ঈশ্বৰে তোমালোকক ৰক্ষা কৰিব। এই জগতৰ শেষ হ'লে মানুহবিলাকৰ কি হ'ব তাক বুজাবৰ বাবে যীশুৱে তেওঁৰ শিষ্যসকলক এটি কাহিনী কৈছিল। তেওঁ ক'লে, এজন মানুহে ভাল গুটি তেওঁৰ পথাৰত সিঁচিলে। তেওঁ যেতিয়া শুই আছিলে তেতিয়া তেওঁৰ শত্ৰু আহি সেই ভাল গুটিসমূহৰ মাজত কিছুমান বনৰীয়া গছৰ গুটি সিঁচি দিয়ে আৰু তাৰ পৰা আঁতৰি যায়। যেতিয়া সেই গুটিৰ গজালি ওলাই তেতিয়া সেই গৰাকীৰ দাসে কয় যে, প্ৰভু, আপুনি পথাৰত ভাল গুটি সিঁচিছিল, কিন্তু সেই বনৰীয়া গজালি ক'ৰ পৰা ওলাইছে? মানুহজনে উত্তৰ দি ক'লে, মোৰ শত্ৰুসকলে তাক সিঁচিছে। এয়া মোৰ কোনো এজন শত্ৰুৰ কাম হয়। সেই দাসে সকলে নিজৰ প্ৰভুক উত্তৰ দি ক'লে, আমি এই বনসমূহ উঘালি দিওঁ নেকি? প্ৰভুৱে ক'লে, নালাগে। তোমালোকে যদি তেনে কৰা, তেনেহ'লে বেয়াৰ লগত ধানসমূহ উঘালি আহিব। শেষলৈকে অপেক্ষা কৰা। ইয়াৰ পিছত শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িবলৈ দিয়া। পাছে দাবৰ সময়ত দুয়োকো পৃথক কৰি বনবোৰ গোটাই উৰিব, কিন্তু ধানবোৰ মোৰ ভঁৰালত চপাই থাকিব। শিষ্যসকলে সেই কাহিনীটোৰ অৰ্থ বুজি নাপালে, গতিকে তেওঁলোকে যীশুক তাৰ অৰ্থ বুজাই দিবৰ বাবে ক'লে। যীশুৱে ক'লে, ইয়াৰ অৰ্থ হৈছে, যি মানুহে ভাল কঠীয়া সিঁচে সেইজন হৈছে মसीह। পথাৰখন অৰ্থ হৈছে পৃথিৱী। ভাল কঠীয়াসমূহ হৈছে ঈশ্বৰৰ ৰাজ্যৰ লোকসকল। বনৰীয়া বনে সেই লোকক বুজায় যিসকল শয়তানৰ পক্ষত আছে। মানুহ শত্ৰু যিয়েই সেই বন সিঁচিলে আৰু সেয়াই হৈছে শয়তান। ধান দোৱাৰ সময়ত হৈছে জগতৰ শেষ সময় আৰু সেই ধান দোৱাসকল হৈছে ঈশ্বৰৰ দূতসকল। যেতিয়া জগত শেষ হ'ব তেতিয়া দূতে শয়তানৰ পক্ষৰ লোকসকলক এটা গোট কৰিব। দূতে তেওঁলোকক অতি ভয়ানক জুইত পেলাব। তাতে লোকসকলে ক্ৰন্দন কৰিব আৰু অতিশয় কষ্ট পাব। পাছে যিসকল ধাৰ্মিক যীশুক অনুসৰণ কৰে লোকসকল তেওঁলোক পিতৃ ঈশ্বৰৰ ৰাজ্যত সূৰ্য পোহৰৰ দৰে জিলিকিব। যীশুৱে লগতে কৈছে যে পৃথিৱীখন শেষ হোৱাৰ আগে আগে তেওঁ পুনৰাই আহিব। তেওঁ যেনেকৈ উলটি গৈছিল তেনেকৈ আহিব। ইয়াৰ অৰ্থ হ'ল তেওঁ শাৰীৰিকভাৱে ডাৱৰৰ ওপৰেদি আহিব। যেতিয়া যীশু উলটি আহিব তেতিয়া তেওঁৰ নামত মৃত্যু হোৱা প্ৰতিজন খ্ৰীষ্টিয়ান বা যীশুক বিশ্বাস কৰা লোক মৰাৰ পৰা জীয়াই উঠিব আৰু আকাশত তেওঁৰ লগত ধৰিব।
আৰু সেই সময়লৈকে জীয়াই থকা খ্ৰীষ্টিয়ান বা যীশুক বিশ্বাস কৰা সকল আকাশলৈ উঠিব আৰু মৰাৰ পৰা জি উঠা সেই খ্ৰীষ্টিয়ান লোকসকল লগ হ'ব আৰু তেওঁবিলাক একেলগে যীশুৰ লগ হ'ব। ইয়াৰ পিছত যীশুৱে সেই লোকসকলক লগত বাস কৰিব আৰু সদাকালৈকে বাবে শান্তি প্ৰতিষ্ঠা হ'ব। তেওঁ বিশ্বাস কৰা সকলোকে যীশুৱে একোটা মুকুট দিয়াৰ কথা প্ৰতিজ্ঞা কৰিছে। তেওঁলোকে ঈশ্বৰৰ সৈতে সদাকালৰ বাবে বাস কৰিব। তেওঁলোকে প্ৰকৃত শান্তি লাভ কৰিব। পাছে যীশুক বিশ্বাস নকৰা সকলে ঈশ্বৰৰ শাস্তি বিহিব। তেওঁলোকক নৰকত পেলাব। তাত তেওঁ ক্ৰন্দন আৰু দাঁত কচনি হ'ব আৰু সদাকালৰ বাবে তেওঁবিলাকে যাতনা পাব। কেতিয়াও শেষ নোহোৱা জুয়ে তেওঁবিলাকক পুৰিব আৰু পোকসমূহে সকলোকে সময়তে তেওঁলোকক খাই থাকিব। যেতিয়া যীশু উলটি আহিব তেতিয়া যীশুৱে শয়তান আৰু তাৰ ৰাজ্যক সম্পূৰ্ণৰূপে ধ্বংস কৰিব। তেওঁ শয়তানক নৰকত পেলাব আৰু ঈশ্বৰৰ বিৰোধিতা কৰা সকলৰ সৈতে শয়তান সদাকালৰ বাবে তাত জ্বলি থাকিব। যিহেতু আদম আৰু হাৱা ঈশ্বৰৰ অবাধ্য হ'ল আৰু পাপ এই জগতলৈ আহিলে, ঈশ্বৰে তাক হাও দিবলৈ আৰু ধ্বংস কৰিবলৈ সিদ্ধান্ত ল'লে। পাছে ঈশ্বৰে পুনৰ এক নিখুঁত নতুন স্বৰ্গ আৰু নতুন আকাশমণ্ডল নিৰ্মাণ কৰিব। যীশু আৰু তেওঁৰ লোকসকল সেই নতুন পৃথিৱীত বসবাস কৰিব আৰু সদাকালৰ বাবে শাসন কৰিব। তেওঁ সকলোৰে চকুৰ পৰা চকু পানী আঁতৰাই পেলাব। কোনো লোক দুখিত নহ'ব আৰু কষ্ট নাপাব। তেওঁলোকে ক্ৰন্দন নকৰিব। তাত ৰোগ বা মৃত্যু নাথাকিব আৰু কোনো পাপ তাত নাথাকিব। যীশুৱে তেওঁৰ ৰাজ্য ধাৰ্মিকতাৰে শাসন কৰিব আৰু তাত শান্তি থাকিব। তেওঁ সদায় তেওঁলোকৰ সকলৰ লগত থাকিব। আমেন। প্ৰেইজ দ্য লৰ্ড।